নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম আৰআৰবি আসাম পুলিচৰ বাবে প্ৰয়োজন হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। প্ৰথম প্ৰশ্ন, প্ৰতি বছৰে কোন তাৰিখে পৰাক্ৰম দিৱস পালন কৰা হয়? অপশ্যন ক 23 জানুৱাৰী, অপশ্যন খ 25 জানুৱাৰী, অপশ্যন গ 10 জানুৱাৰী আৰু অপশ্যন খ 20 জানুৱাৰী। শুদ্ধ উত্তৰ হৈছে প্ৰতি বছৰে 23 জানুৱাৰী তাৰিখে পৰাক্ৰম দিৱস পালন কৰা হয়। এই পৰাক্ৰম দিৱস পালন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উপলক্ষে। তাৰে পিছৰ কুৱেশ্যন, কোনখন ৰাজ্যত জেনেৰেল বিপিন ৰাৱত ষ্টেডিয়াম মুকলি কৰা হৈছে? অপশ্যন কেইটা হৈছে গোৱা, হাৰিয়ানা, জম্মু কাশ্মীৰ, অসম। শুদ্ধ উত্তৰ হৈছে জম্মু কাশ্মীৰ ৰাজ্যত জেনেৰেল বিপিন ৰাৱত ষ্টেডিয়াম মুকলি কৰা হৈছে। জেনেৰেল বিপিন ৰাৱত হৈছে ভাৰতৰ প্ৰথমগৰাকী CDS, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ফেডোমিটাৰ কি জুখিবৰ বাবে ব্যৱহাৰ কৰা হয়? সাগৰৰ গভীৰতা, বৰষুণ, ভূমিকম্প, বতাহ। শুদ্ধ উত্তৰ হৈছে ফেডোমিটাৰ ব্যৱহাৰ কৰা হয় সাগৰৰ গভীৰতা জুখিবৰ বাবে। তাৰে পিছৰ প্ৰশ্ন, সকলোতকৈ দীঘল সাগৰৰ দলং ক'ত অৱস্থিত? মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, অসম, গুজৰাট। সকলোতকৈ দীঘল সাগৰৰ দলং কোনখন ৰাজ্যত অৱস্থিত বা কোনখন ৰাজ্যত আছে? শুদ্ধ উত্তৰ হৈছে অপশ্যন ক মহাৰাষ্ট্ৰত ভাৰতৰ সকলোতকৈ দীঘল সাগৰৰ দলং অৱস্থিত। শুদ্ধ উত্তৰ হৈছে অপশ্যন ক মহাৰাষ্ট্ৰ। তাৰে পিছৰ প্ৰশ্ন, ভাৰতৰ সকলোতকৈ ডাঙৰ ৰেলৱে জোন কোনটো? উত্তৰ ৰেলৱে, পশ্চিম ৰেলৱে, দক্ষিণ ৰেলৱে, পূব ৰেলৱে। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ সকলোতকৈ ডাঙৰ ৰেলৱে জোন হৈছে উত্তৰ ৰেলৱে। শুদ্ধ উত্তৰ হৈছে অপশ্যন ক উত্তৰ ৰেলৱে। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণী কোনটো? কাছ, সাপ, মাছ, নদীৰ ডলফিন। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জলজ প্ৰাণীটোৰ নাম হৈছে নদীৰ ডলফিন। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানৰ ৰক্ষক বুলি কাক কোৱা হয়? অপশ্যন কেইটা হৈছে ৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয়, গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰী। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ সংবিধানৰ ৰক্ষক বুলি কোৱা হয় উচ্চতম ন্যায়ালয়। অপশ্যন খ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ কুৱেশ্যন, ভাৰতৰ সকলোতকৈ ডাঙৰ জংচনটোৰ নাম কি? ভাৰতৰ সকলোতকৈ ডাঙৰ ৰেলৱে জংচনটোৰ নাম কি? অপশ্যন কেইটা হৈছে মথুৰা, দিল্লী, উত্তৰ প্ৰদেশ, গোৱা। শুদ্ধ উত্তৰ হ'ব ভাৰতৰ সকলোতকৈ ডাঙৰ ৰেলৱে জংচনটোৰ নাম হৈছে মথুৰা। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ অধ্যক্ষ কোন? প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, গৃহমন্ত্ৰী, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ। শুদ্ধ উত্তৰ হৈছে নীতি আয়োগৰ অধ্যক্ষ হৈছে অপশ্যন ক প্ৰধানমন্ত্ৰী। তাৰে পিছৰ কুৱেশ্যন, সৰ্বোদয় আন্দোলন কোনে আৰম্ভ কৰিছিল? বিনোবা ভাৱে, মহাত্মা গান্ধী, জৱাহৰলাল নেহেৰু, ভগত সিং। শুদ্ধ উত্তৰ হৈছে সৰ্বোদয় আন্দোলন আৰম্ভ কৰিছিল বিনোবা ভাৱে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক বিনোবা ভাৱে। নেক্সট কুৱেশ্যন, ভাৰতৰ নতুন সংসদ ভৱনটোৰ আকৃতি কেনেকুৱা? বৃত্তাকাৰ, ত্ৰিভুজাকাৰ, গোলাকাৰ, আয়তাকাৰ। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ নতুন সংসদ ভৱনটোৰ আকৃতি হৈছে ত্ৰিভুজাকাৰ। অপশ্যন খ হৈছে শুদ্ধ উত্তৰ। তাৰে পিছৰ কুৱেশ্যন, ভজনলাল কোনখন ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে? ৰাজস্থান, গোৱা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ। শুদ্ধ উত্তৰ হৈছে ভজনলালে ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন ক ৰাজস্থান। তাৰে পিছৰ কুৱেশ্যন, ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম কিমান বয়স হ'ব লাগে? 35 বছৰ, 30 বছৰ, 25 বছৰ, 45 বছৰ। শুদ্ধ উত্তৰ হৈছে ৰাষ্ট্ৰপতি হ'বলৈ ন্যূনতম বয়সৰ প্ৰয়োজন হৈছে অপশ্যন ক 35 বছৰ। তাৰে পিছৰ কুৱেশ্যন, কুন্য ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, গোৱা, মহাৰাষ্ট্ৰ। শুদ্ধ উত্তৰ হ'ব কুন্য ৰাষ্ট্ৰীয় উদ্যান মধ্যপ্ৰদেশত অৱস্থিত। অপশ্যন ক হৈছে শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন, কোন চনত RBI ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল? 1949 চনত, 1969 চনত, 1979 চনত, 1939 চনত। শুদ্ধ উত্তৰ হৈছে 1949 চনত RBI ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰিছিল 1949 চনত। তাৰে পিছৰ কুৱেশ্যন, বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত কোন? ৰাজীৱ কুমাৰ, মনীষ ৰেড্ডী, অমিত বাল, অমৃত শ্ৰীবাস্তৱ। শুদ্ধ উত্তৰ হৈছে বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হৈছে
ৰাজীৱ কুমাৰ অপশ্যন ক হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন পোনপ্ৰথমে কোনখন ৰাজ্যই GST প্ৰয়োজ্য কৰিছিল মহাৰাষ্ট্ৰ অসম মেঘালয় দিল্লী শুদ্ধ উত্তৰ হ'ব পোনপ্ৰথমে GST প্ৰয়োজ্য কৰা ৰাজ্যখনৰ নাম হৈছে অপশ্যন খ অসম অসমে পোনপ্ৰথমে GST প্ৰয়োজ্য কৰিছিল নেক্সট কুৱেশ্যন কোনখন ৰাজ্যৰ হনুমানগড়ি লাডুৱে GI টেগ লাভ কৰিছে ৰিসেন্টলি GI টেগ লাভ কৰিছে হনুমানগড়ি লাডুৱে এই হনুমানগড়ি লাডু কোনখন ৰাজ্যৰ লাডু হয় অপশ্যন কেইটা হৈছে উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ ৰাজস্থান গুজৰাট শুদ্ধ উত্তৰ হ'ব অপশ্যন ক উত্তৰ প্ৰদেশৰ এটা গুৰুত্বপূৰ্ণ বস্তু লাডু হনুমানগড়ি লাডু ৰিসেন্টলি এই হনুমানগড়ি লাডুৱে GI টেগ লাভ কৰিছে নেক্সট কুৱেশ্যন বিশ্বৰ সকলোতকৈ দীঘল মহাকাব্যখনৰ নাম কি অপশ্যন কেইটা হৈছে হনুমান চালিসা মহাভাৰত ৰামায়ণ ৰামচৰিত মানস শুদ্ধ উত্তৰ হ'ব বিশ্বৰ সকলোতকৈ দীঘল মহাকাব্যখনৰ নাম হৈছে মহাভাৰত অপশ্যন খ হৈছে শুদ্ধ উত্তৰ মহাভাৰতত প্ৰায় 1 লাখ শ্লোক আছে সেইবাবে এই মহাভাৰতখন বিশ্বৰ সকলোতকৈ দীঘল মহাকাব্য নেক্সট কুৱেশ্যন নালন্দা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল সমুদ্ৰগুপ্ত চন্দ্ৰগুপ্ত কুমাৰগুপ্ত ব্ৰহ্মগুপ্ত শুদ্ধ উত্তৰ হ'ব নালন্দা বিশ্ববিদ্যালয় স্থাপন কৰিছিল কুমাৰগুপ্তই অপশ্যন গ হৈছে শুদ্ধ উত্তৰ তাৰে পিছৰ কুৱেশ্যন মুণ্ডা বন্দৰ কোনখন ৰাজ্যত অৱস্থিত গুজৰাট মধ্যপ্ৰদেশ ৰাজস্থান গোৱা শুদ্ধ উত্তৰ হৈছে মুণ্ডা বন্দৰ গুজৰাট ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন সম্পত্তিৰ অধিকাৰ কোন প্ৰকাৰৰ অধিকাৰ হয় আইনগত অধিকাৰ মৌলিক অধিকাৰ সামাজিক অধিকাৰ ৰাজনৈতিক অধিকাৰ শুদ্ধ উত্তৰ হৈছে সম্পত্তিৰ অধিকাৰ হৈছে এক প্ৰকাৰৰ আইনগত অধিকাৰ অপশ্যন ক হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 1969 চনত কিমানটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল 14টা 16টা 18টা 20টা শুদ্ধ উত্তৰ হৈছে 1969 চনত 14টা বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন ক 14 নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 24 বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ স্থাপন কোনে কৰিছিল মহাত্মা গান্ধী বিপিন চন্দ্ৰ পাল বাল গংগাধৰ তিলক মদন মোহন মালৱিয়া শুদ্ধ উত্তৰ হৈছে বেনাৰস হিন্দু বিশ্ববিদ্যালয় স্থাপন কৰিছিল মদন মোহন মালৱিয়াই শুদ্ধ উত্তৰ হ'ব অপশ্যন গ মদন মোহন মালৱিয়া নেক্সট কুৱেশ্যন লগতে আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন ইডেন গাৰ্ডেন ক্ৰিকেট ষ্টেডিয়াম কোনখন চহৰত অৱস্থিত দিল্লী মুম্বাই কলকাতা চেন্নাই শুদ্ধ উত্তৰ হৈছে ইডেন গাৰ্ডেন ক্ৰিকেট ষ্টেডিয়াম কলকাতা চহৰত অৱস্থিত শুদ্ধ উত্তৰ হ'ব অপশ্যন গ কলকাতা তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিলে ধন্যবাদ